জানে দা ৰবা 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 এনে কৰা দিয়া কোনে কল কোনে দিব দিয়া কল কোনে দিব ये बोल रहे तो कैप्टन है की কইছে कैप्टन 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 और ना तो गाइस इतिया माने प्लेयारर हिडो আছে কোনটো প্লেয়ারক লব অৰুপিয়া বিজয় তো ইতিয়া চাও কি হয় কাক লাগিব কাক तो गाइस 1 मिनट रुक जाओ और वन रुको साउ की है तो कॉल इतिया डेस्टिनी किंग से দিব অল আৰু ইতিয়া টস জিতিছে ডেস্টিনি কিংছ আৰু লৈছে বলিং দিয়া जने ग्लास लग बराबर या ट्राइबल या बिगिन या बिगिन प्रथम बॉल आरु प्रथम बॉल आउट होते होते बासी गल बढ़िया फील्डिंग আমার ওর উপর প্রথম বল ভালো হইছে আর এইটো বড়িয়াকে 1 রান ধৰি লৈছে 2 বলত 1 রান হইছে গিনাই না রান আর এইটো বড়িয়া বোলিং আমার ওর উপর পৰা प्रथम 6 লাগিছে আসাম টাইগার প্লেয়ারের উপরে আৰু 6 তো মাৰিছে আমাৰ বিজয় আৰু ইটো আউট আছিল কিন্তু মিস হৈ গল আৰু 1 রান ধৰি লৈছে তো বাহৰ কাৰণে বল মিস হৈ গল কেচটো सोहेल कितने रन 8 रन एक ओवर 8 रन
1 ওভাৰত 8 ৰান হৈছে এতিয়া বলিঙত আহিছে ভাইস কেপ্টেইন আৰু আমাৰ বিজয় 6 মাৰি দিছে আমাৰ বিজয় 6 মাৰি দিছে এতিয়া আৰু ইটো আমাৰ ক্যাপ্টেনে উইকেট কিপিং কৰিছে বল মিস কৰি দিল আৰু ইটো 2 রান আৰু ইটো 2 রান ফৰ সোহেল 6 রান মিলেगा আৰু ইটো 6 রান পাল কিউকি ওভার মানে 22 রান ফৰ গুছি গল তো এতিয়া আৰু নট আউট দেৰি কৰি লগাইছে ইটো নট আউট আৰু ইটো আকৌ 1 রান লৈছে এতিয়া আমাৰ মনদীপ আৰু বিজয় ব্যাটিংটো ভাল কৰিছে ব্যাটিং লাইনআপ আৰু আমাৰ ভাইস কেপ্টেইনেও ভাল বলিং কৰিছে আৰু ইটো বঢ়িয়া বলিং লগত বঢ়িয়া ফিল্ডিং আমাৰ অৰুপৰ পৰা আৰু ইটো আউট আমাৰ ভাইস কেপ্টেইনে এটা মানে ডেষ্টিনি কিংছৰ ভাইস কেপ্টেইনে এটা উইকেট লৈ লল আৰু কেচটো অৰুপে ধৰিছে বঢ়িয়া কেচ এতিয়া স্ট্ৰাইকত আছে আমাৰ বিজয় নন স্ট্ৰাইকত আছে ৰাজ আৰু বলিঙত আহিছে প্ৰাঞ্জল আৰু ইটো 6 সোহেল কিतना রান আৰু ইটো 6 বিজয়ে প্ৰাঞ্জলৰ প্ৰথম বলতে 6 মাৰি দিছে আৰু সেকেন্ড বলটো 6 মাৰি দিলে আমাৰ বিজয়ে প্ৰাঞ্জলৰ বলত দুটা 6 বঢ়িয়া শট আৰু ইটো ভাল বলিং টু দি গৈছে আৰু নো বল এটো কি ডেড বল আৰু ইটো নো বল 6 নহব আৰু ইটো 2D লাস্ট 2 বল কিतना রান আৰু এটা 6 মাৰি দিছে আমাৰ বিজয়ে বলটো পাকিছে না কিমান মাৰা 4 বাজে আৰু এটা 6 এটা মাৰি 58 পাঁচটা 6 খাইছে ন প্ৰাঞ্জলে জনে প্ৰাঞ্জলে 5টা 6 খাইছে আমাৰ বিজয়ে 5টা 6 মাৰিছে 6টা বলত আৰু এটা অৰুপা কৈছে বলিঙত আৰু বঢ়িয়া বলিং অৰুপে বঢ়িয়া বলিং অৰুপৰ পৰা আৰু বঢ়িয়া আৰু ইটো 4 আমাৰ ক্যাপ্টেনে মিস কৰি দিল এইটো 1 রান ধৰিছে কিतना রান 62 রান আমাৰ বিজয় কিন্তু ভাল ব্যাটিং কৰি আছে আৰু এইটো 6 নহয় আৰু এইটো 6 নহয় বঢ়িয়া বলিং 6 নহয় এইটো আৰু আমাৰ অৰুপে বঢ়িয়া বলিং করছে 1 রান ধৰি লিছে বঢ়িয়া থ্রো লাস্ট বল আমাৰ অৰুপৰ আৰু এইটো ডট বল বঢ়িয়া বলিং লাস্ট ওভার আইছে ক্যাপ্টেন আইছে উমং আৰু উইকেট কিপিংত আছে জন
আৰু ইটো বঢ়িয়া বলিং বঢ়িয়া ফিল্ডিং এইটো ওয়াইড হৈ গ'ল আৰু আকৌ একবাৰ ওয়াইড এক বলে হৈছে এতিয়ালৈ কেপ্টেনৰ আৰু 4 দুই আৰু এইটো 4 হৈ গ'ল আৰু এইটো বঢ়িয়া বলিং কেপ্টেনৰ পৰা আৰু এইটো হোৱাইট বল কেপ্টেনে হোৱাইট বল দিছে আৰু এইটো বলিং বঢ়িয়া আৰু এইটো বঢ়িয়া বলিং আৰু এইটো 4 by 4 4 run টার্গেট হল 75 পাস ওভারত বিজয় বহুত ভাল খেলছে বিজয় 50 মারছে আমার ক্যাপ্টেনে কেইটা উইকেট পালা উইকেট কেইটা উইকেট মন এইটা तो इतिया 5 ओवर 70 ओए सॉरी टारगेट कितना है कितना रन बनाया तो 5 ओवर आसाम स्ट्राइकर्स 11 दिसे 75 रन टार्गेट और इतिया डेस्टिनी किंग्से জিতিব কাৰণে 75 ৰানছ লাগিব 5 ওভাৰত চাও এটা কি হয় স্ট্ৰাইকত আইছে ভাইস ক্যাপ্টেন স্ট্ৰাইক আৰু নন স্ট্ৰাইকত আছে অৰূপ আৰু বলিঙত আছে ক্যাপ্টেন মনদীপ আৰু কিপিঙত আছে আমাৰ ৰাজ ফিল্ডিঙত সঞ্জিত বিজয় আছে আৰু ইটো বঢ়িয়া প্ৰথম বলতে 4 প্রথম বলতে 4 নো বল এইটো হল নো বল क्योंकि ফিল্ডার রেডি নাছিলে বলিং কৰি দিল এটা বলত 11 রান ভাল খেলিছে আমার ভাইস ক্যাপ্টেনে বহুত ভাল খেলি আছে এতিয়ালৈ এটা বলত 11 আৰু এইটো বঢ়িয়া 4 আমাৰ বিজয়ে ফিল্ডিং মিস কৰিছে ব্যাটিং বহুত ভাল কৰিছে কিন্তু ব্যাটিং বহুত ভাল কৰিছে আৰু এইটো 2D ধুনিয়া খেলিছে ধুনিয়া 3 বলত कितना रन सोहेल 3 বলত 17 রান বঢ়িয়া আৰু এইটো ওয়াইড এইটো রান ধৰিছে আৰু বঢ়িয়া ইহঁতৰ বেকআপ দেখছন নাই 4 বলত আৰু বঢ়িয়া শট 1 রান পাইছে লাস্ট 2 বল আৰু এইটো বঢ়িয়া 4 ক্যাপ্টেনে রুখাব পাৰা নাই আৰু এইটো 4 গুচি গ'ল লাস্ট বল মানে চাও কি হয় আৰু লাস্ট বলত লম্বা 6 ভাইস ক্যাপ্টেনে বঢ়িয়া ব্যাটিং কৰি আছে ক্যালকুলেটর মাৰি আছে কিतना রান সোহেল 1 ওভাৰত 31 ক্যাপ্টেনে 5টা 6 খাইছে আৰু 1 রান তো 2 মানে
এক অভাৰত 31 ৰান খাইছে কেপ্টেনে বেটিঙত অৰূপ বেটিঙত আহিছে এবাৰ অৰূপ আৰু মোৰ লগত আছে কষ্টৱ শইকীয়া এটা কমেণ্টেটৰ মোৰ লগতে হেল্ল' গাইজ কিবা মোৰ নাম কোৱা? কষ্টৱ শইকীয়া মোৰ লগত আছে বিৰাট ৰাজা কিবা কোৱা এতিয়া ছেকেণ্ড অভাৰ ৰাজে কৰিব ছেকেণ্ড অভাৰ ৰাজ আৰু এইটো ষ্টেপ ন আৰু এইবাৰ লাগিছে 40 নিদিয়ে 41 দিব ইমান হেৰি কৰি আছে কিন্তু 32 ৰান ফ্ৰী হিট ফ্ৰাইডে উঠাব পাৰিবনে আৰু ৰান দৌৰি দিলি তো এক বলত 1 ৰান পাল 33 ৰান হৈছে ডেষ্টিনি কিংছৰ আৰু এইটো বঢ়িয়া 6 ঐ চাৰি আৰু এইটো 4 জন দাদা এইটো 2D নহ'ল একো নহ'ল ডট বল এইটো বঢ়িয়া 6 মাৰছে আমাৰ ভাইচ কেপ্টেনে ভাইচ কেপ্টেইন ষ্ট্ৰাইকস আৰু এটা বঢ়িয়া 6 হাফ সেঞ্চুৰী হৈ গৈছে কি মাৰি আছে কিতনে ৰান হ'ল 49 ও বঢ়িয়া শট নো বল আকৌ একবাৰ ফ্ৰী হিট নাই একো নাই হোৱা, হাত একো। লাগিছে হাত লাগিছে হাত যদি ষ্টাম্পিং যদি হলো কি হলো Not out. ফ্ৰী হিটৰ ষ্টাম্পিং আছে 2 অভাৰত 56 ৰান এতিয়া ষ্ট্ৰাইকত আহিছে আমাৰ অৰূপ ভাইচ কেপ্টেনে বহুত ভাল খেলি আছে আৰু অৰূপো বহুত ভাল খেলি আছে বঢ়িয়া উইকেট বাছাই কেনে ৰান বনাইছে এইকেইটা আমাৰ অৰূপে বঢ়িয়া 6 মাৰছে অৰূপৰ বেলেগ ৰূপ ধাৰণ হৈছে ইয়াতে অৰূপে এতিয়া আৰু এইটো বল এতিয়া অৰূপে লাহে লাহে মাৰা ষ্টাৰ্ট কৰি আছে বঢ়িয়া 6 আমাৰ অৰূপে মানে লাহে লাহে বেটিংটো অৰূপৰ বেলেগ ৰূপ পুৰা ধাৰণ হ'ল বঢ়িয়া মাৰি আছে অৰূপে এতিয়া আৰু এটা 6 চাৰিটা বলত 3টা 6 আমাৰ বিজয় বহুত ৰান খাইছে আৰু এটা 6 কি মাৰি আছে বিজয় অৰূপে আমাৰ জিতি গ'ল আমাৰ ডেষ্টিনি কিংছ বঢ়িয়া জানে এইটো কৰি দিয়া এইটো জানে কি দেৱাম এণ্ড জনদা এটা কি কৰিম জনদা কিপ কৰিম না এণ্ড কৰিম না কিপ কৰিম এন্ডিং বিজয় ইমান ৰান খাইছে কিন্তু